নমস্কাৰ বন্ধুসকল, গোলাঘাটৰ অন্য এখন ইতিহাস প্ৰসিদ্ধ ঠাই গোলাঘাট বাপ্তিষ্ট মণ্ডলী এই সমাজখনৰ বিষয়ে আপোনালোকক অৱগত কৰিম। বাপ্তিষ্ট মিছন কিয় প্ৰতিষ্ঠা কৰা হৈছিলে, কোনসকল প্ৰসিদ্ধ ব্যক্তিয়ে ইয়াত বাপ্তিষ্ট মিছন প্ৰতিষ্ঠা কৰিছিলে আৰু এই বাপ্তিষ্ট মিছনৰ লগত গোলাঘাট মিছন হাইস্কুল বৰ্তমান প্ৰতিষ্ঠা কৰা হৈছিলে। এই প্ৰতিষ্ঠাপকসকল কোন কোন আছিলে, এই মিছন হাইস্কুলত গোলাঘাটৰ ব্যক্তিয়ে অধ্যয়ন কৰিছিলে, সেই সম্পৰ্কে সকলো কথা আলোচনা কৰিম আপোনালোকৰ লগত। আহকচোন বন্ধুসকল, আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। গোলাঘাট বাপ্তিষ্ট মিছনৰ সম্পাদকৰ দায়িত্বত থকা এওঁ হৈছে নয়নজ্যোতি উইলিয়ামছ। আৰু ইয়াতে কিমান দিনৰ পৰা আছে আপুনি? 19 চনৰ পৰা মই আপোনাৰ সহকাৰী সম্পাদক হয়, তাৰপিছত 23 চনৰ পৰা মই সম্পাদক হিচাপে আছোঁ। আজি আপোনালোকৰ এই গোলাঘাট বাপ্তিষ্ট মিছনৰ ইতিহাসটো সম্পূৰ্ণৰূপে জানিব বিচাৰিম আৰু সেই সম্পৰ্কত আপোনাৰ পৰাও অৱগত হ'ম। আৰু কোনোবা যদি আমাক সহায় কৰিব পৰা ব্যক্তি আছে আমাৰ পালক মহোদয় আহিব। আহক বন্ধুসকল, আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ। আমি আহি এই বাপ্তিষ্ট মিছনৰ গৰ্ভভাগত সোমালোহি আৰু ইয়াতে সোমাই আমি এখন নতুন মুখ দেখা পাইছোঁ। সুন্দৰ মুখৰ, হাঁহি মুখৰ এজন ব্যক্তি। অমিতচন্দ চাংমা হৈছে এই বাপ্তিষ্ট মিছন সংস্থাটোৰ পালক, পাষ্টৰ আৰু অধীক্ষক। কেইবাটাও দায়িত্বত আছে তেখেতে। আৰু তেখেতৰ লগতে আমি এই গোটেই খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ প্ৰচেষ্টাত যিটো অনুষ্ঠান আহি গোলাঘাটত প্ৰতিষ্ঠা হ'ল, কেতিয়া প্ৰতিষ্ঠা হ'ল, কিয় প্ৰতিষ্ঠা হ'ল আৰু কোনসকল বিশেষ স্বনামধন্য ব্যক্তি ইয়াত প্ৰতিষ্ঠা কৰিছিলে, বলকচোন আমি আগুৱাই যাওঁ। ইয়াত আগফালে কি আছে আপুনি অলপ বুজাই যাওক। অমিত চাংমাইদেৱক ইয়াৰ গোটেই বস্তুটো কোনটো পাৰ্টছৰ কি নাম, কাৰণ আমি নাজানো ন, সেইকাৰণে ইয়াৰ প্ৰতিটো বস্তুৰ লগত পৰিচিত কৰাই দিবৰ কাৰণে তেখেতক অনুৰোধ জনালোঁ। আচ্ছা, মেইনলি আমাৰ ইয়াকতো ষ্টেজে কয়, এইটো ষ্টেজ ন? হয় হয়, আৰু এইটো পুলপিট বুলি কয়, যি হয় তাৰ পৰা মানে ঈশ্বৰৰ বাক্যটো তাৰ পৰা কোৱা হয়। আচ্ছা, আৰু তাৰ পৰাই মানে শিক্ষকজনে তাৰ পৰাই ঈশ্বৰৰ বাক্য ক'ব। আৰু এই বিশেষকৈ এই স্থানটো অতি পবিত্ৰ বুলি আমি গণ্য কৰোঁ আৰু বিশ্বাস কৰোঁ, কাৰণ ইয়াৰ পৰা পবিত্ৰ বাক্য আৰু পবিত্ৰ কাৰ্যবিলাক ইয়াত কৰা হয়। আৰু ইয়াত আপোনাৰ এইফালে ইয়াক আমি প্ৰভু ভোজৰ মেজ বুলি কওঁ, আপোনালোকৰ আমাৰ ওচৰতে সেইটো ন? হয় হয়। আৰু এই প্ৰভু মেজৰ বিশেষকৈ খ্ৰীষ্টিয়ান বিশ্বাসৰ আমাৰ দুটা বিধি আছে, বাইবেলত দুটা বিধি থৈ গৈছে। আৰু সেইটো প্ৰথমটো হৈছে বাপ্তিস্ম, যাক আমি ইমাৰ্চন বা পাদিন ডুব যোৱাটো কোৱা হয়। আৰু দ্বিতীয়টো হৈছে প্ৰভু মেজ, আৰু যাক আমি প্ৰভু ভোজ, লৰ্ড ছাপাৰ বুলি ইংলিছত কোৱা হয়। আৰু এই লৰ্ড ছাপাৰটো আমি প্ৰত্যেক মাহৰ প্ৰথম দেওবাৰত আমি লওঁ। আৰু ইয়াত অকল ইয়াৰ বিশেষত্ব এইটো যে ইয়াত যিসকলে বাপ্তিস্ম লয়, এটা বয়স হ'ব যেতিয়া তেওঁলোকে যীচুক নিজৰ ত্ৰাণকৰ্তা প্ৰভু বুলি স্বীকাৰ কৰিব। চাংমাই এটা বৰ সুন্দৰ কথা কৈছে যে শিশুসকলক এটা নিৰ্দিষ্ট বয়সৰ পৰাহে কি কৰা হয়, যে এই বাপ্তিষ্ট বা খ্ৰীষ্টিয়ান যিটো ধৰ্ম হয়নে বাৰু, ধৰ্মত দীক্ষা দিয়া হয়। ধৰ্ম আপোনালোকৰ এই ইয়াতে প্ৰতিদিনে খোলা থাকে নেকি? এইটো প্ৰে কৰা অনুষ্ঠানবিলাক বিশেষকৈ কেতিয়া হয়? প্ৰে আমাৰ ধৰি লওক আমাৰ চাৰ্চৰ কাৰণে আমাৰ বৃহস্পতিবাৰৰ গধূলি হয়, আমি প্ৰায় 5:30 পৰা ইয়াত কৰোঁ, 5:30। আৰু শুকুৰবাৰে ফাষ্টিং প্ৰে, যাক আমি উপবাস প্ৰাৰ্থনা বুলি কোৱা হয়। আৰু শনিবাৰে মহিলাবিলাকৰ গেডাৰিং আছে, আমাৰ মহিলা। তেনেকৈ মহিলাবিলাকো যিদিনা আহে বেলেগ পুৰুষ থাকিব নোৱাৰে নেকি? সেই মহিলা থাকিব পাৰে, কিন্তু মেইনলি সেইটো মহিলাবিলাকে তেওঁলোকে কৰে, সেইকাৰণে হয়। কিন্তু আমাৰ দেওবাৰটো আমাৰ যিটো ছানডে ছাৰ্ভিচ, সেইটো 10টাৰ পৰা হয়। এইটো জেনেৰেলি সকলোৰ কাৰণে কৰা হয়। আৰু দেওবাৰ গধূলি আমাৰ ইউথবিলাকে কৰে। দেওবাৰ চিডুলটোৰ কথা আমি অনুমান এটা কৰিলোঁ। এতিয়া আপোনালোকৰ ইয়াতে এটা ড্ৰাম ছেটটো আছে, সেইটো কি কাৰণে ৰাখিছে? আৰু গিটাৰ আছে, মিউজিকেল ইনষ্ট্ৰুমেণ্ট কিছুমান আছে, মানে এইবিলাক কি কাৰণে বা কিবা ইউজ হয় নেকি? কিবা হয় হয়, কেতিয়া এই যিটো ড্ৰাম ছেট এইবিলাক মানে আমি সকলোখিনি মানে যেতিয়া ঈশ্বৰৰ প্ৰশংসাৰ কাৰণে কৰোঁ,
যাতে সকলো মানে ৰিডম ড্ৰাম মেলোডি সকলোখিনি আমি একেলগে মিলাই পিনি ঈশ্বৰৰ গৌৰৱৰ্থে যেতিয়া গান কৰা হয় এই বিশেষকৈ সেইটো সময়ত এইটো ব্যৱহাৰ কৰা হয় হয় তাৰমানে ভগৱানক অন্তৰ্জয় কৰিবৰ কাৰণে এটা মেলোডিয়াছ পৰিৱেশ এটাৰ যোগেৰে প্ৰে কৰা হয় নেকি সুন্দৰ কথা আৰু আমি চাংমাই দেৱৰ পৰা আৰু দুটামান কথা জানিম যে আপোনালোকৰ ইয়াত বেপ্টিষ্ট আৰু কেথলিক দুটা পন্থা গোলাঘাটত খ্ৰীষ্টিয়ান ছ'চাইটিৰ আছে বুলি মই জানিব পাৰিছোঁ হয় আৰু এতিয়া আপোনালোকৰ এই গীৰ্জাখন বিশেষকৈ প্ৰটেষ্টাণ্ট নে হয়, কেথলিক প্ৰটেষ্টাণ্ট। পন্থাৰ সেই সম্পৰ্কে অলপ বুজাই কওকচোন একচুৱেলি বাপ্টিষ্টসকল হৈছে প্ৰটেষ্টাণ্ট প্ৰটেষ্টাণ্টে হয়নে বাৰু তেওঁলোকে- বাপ্টিষ্ট মানে অৰ্থটোৱে হৈছে মানে বাপ্টিষ্ট মানে হৈছে প্ৰটেষ্টাণ্ট হয়নে বাৰু বা মানে এতিয়া ধৰি লওক প্ৰটেষ্টাণ্টৰ বিভিন্ন গ্ৰুপ থাকে যিসকলে মানে কেথলিকৰ পৰা ওলাই অহাটোকে প্ৰটেষ্টাণ্ট বুলি কয় নহয় অঁ সেইটো। এইখিনিতে এটা কথা মনত পৰিছে যিটো 1555 খ্ৰীষ্টাব্দত ট্ৰিটি অফ আগষ্টবাৰ্গ য'ত মাৰ্টিন লুথাৰে পোপৰ বিৰুদ্ধে 99 এটা Thesis বুলি কয় ন? থেচিছ প্লেচ কৰিছিলে আৰু তাত বিভিন্ন ধৰণৰ এই কেথলিক ধৰ্মৰ যিমানবিলাক অপ্ৰাসংগিক অন্ধবিশ্বাসী যিমানবিলাক ধাৰণা আছিলে সেই ধাৰণাবিলাকৰ ওপৰত তেওঁ মানে যুক্তি দৰ্শাই প্ৰতিবাদ কৰিছিলে হয়। আৰু তেখেতৰ নেতৃত্বতে যিটো প্ৰটেষ্টাণ্ট ধৰ্মৰ গঢ়ি তুলিছিল। গঢ়ি উঠিছিলে আৰু পৰৱৰ্তী সময়ত অৱশ্যে প্ৰটেষ্টাণ্ট ধৰ্ম কেইবাটাও ভাগলৈ বিভক্ত হৈছে যেনে কেলভিনপন্থী হয়নে বাৰু হয়, হয়। তেনেকুৱা ধৰণে খ্ৰীষ্টিয়ান ধৰ্মটো পৰৱৰ্তী সময়লৈ বহুতা ভাগত বিভক্ত হৈ পৰিলে হয়নে বাৰু হয়। তেতিয়া আপোনাক আৰু এটা কথা মই জানিব বিচাৰিম আপোনাৰ পৰা যে আমাৰ এই গোলাঘাটত বৰ্তমান আপোনালোকৰ বেপ্টিষ্ট বা প্ৰটেষ্টাণ্ট পন্থাৰ কিমান লোক আছে আৰু কেথলিক পন্থাৰ কিমান লোক আছে আৰু ইয়াত এই চাৰ্চলৈ যদি গীৰ্জালৈ আমি আহিবৰ কাৰণে প্ৰে কৰিবলৈ ৰেগুলাৰলি আহিব বিচাৰিলে কিবা সদস্য ভৰ্তি হ'ব লাগেনে সদস্য ভৰ্তি নোহোৱাকৈও আহ যাহ কৰিব পাৰে যিটো ভগৱানৰ লগত যিটো আপুনি ক'লে যে বাৰ্তালাপ কৰিবৰ কাৰণে এই কথা তিনিটা কথা আপুনি অলপ বুজাই দিয়কচোন আমাক কথাটো বিশেষকৈ মই আপোনাৰ প্ৰশ্ন একচুৱেলি গীৰ্জাটো সকলোৰ কাৰণে খোলা হয় সকলোৰে মানে, সকলোৰ সকলো কাৰণে মুক্ত, হয়। আপোনালোকে যি সময়তো আহিব পাৰে আমাৰ এটা নিৰ্দিষ্ট সময় এটা খোলা থাকে এতিয়া ধৰি লওক 8টা বজা বা 9টা বজালৈকে গীৰ্জাটো খোলা থাকে আৰু যদিও বন্ধ থাকে কোনোবা সময়ত আমাক আপোনালোকে অনুৰোধ কৰিলে মই প্ৰাৰ্থনা কৰিম তেনেহ'লে এইটো সকলোৰ কাৰণে এইটো খোলা আছে ইয়াত কোনো এইটো নহয় যে সদস্য হ'লেই যে আমি প্ৰাৰ্থনা কৰি পাৰিম সেইটো নহয় কিন্তু আমি কিছুমান সুৰক্ষাৰ ক্ষেত্ৰত কিছুমান আমি সাৱধানতাটো আমি অৱলম্বন কৰোঁ সেই মৰ্মে আমি সেইটো যদি আমি সকলোখিনি ভালকৈ চাৰি জাৰি আমি সকলোখিনি খোলা থাকে এইটো তো আৰু যিটো কথা আৰু মই ইয়াৰ লগত ৰিলেশ্যন ৰাখি যে কৈছিলোঁ কিমান মানুহ আছে তাৰমানে ইয়াত আমাৰ বেপ্টিষ্ট আৰু বাপ্টিষ্টৰ একচুৱেলি আমি কেথলিকৰ বিষয়ে ইমান চেঞ্চাছ কৰিছে নেকি তাৰমানে আমাৰ মানে আপুনি গোলাঘাট গোটেই অঞ্চলৰ কথা সুধিছে নে নগৰ আপোনাৰ এই অনুষ্ঠানটোৰ লগত আমাৰ প্ৰায় আমাৰ ইয়াত মানে প্ৰায় গীৰ্জাৰ লগত জড়িত 200 ঘৰ আছে আছে। 200 হাউচ আৰু সংখ্যাৰ দৃষ্টিত ক'বলৈ গ'লে প্ৰায় 1000ৰ ওচৰে ওচৰি আমাৰ Thousands হৈছেগে ন? এনেকা, আমাৰ বিশ্বাসীসকল আছে এটা সুন্দৰ ঘৰ গৃহ এনেকৈ ভিডিঅ'টো চব পালে এটা সুন্দৰ গৃহ আৰু এই সকলো যিবিলাক বেঞ্চবিলাক আপোনালোকে দেখিছে এইটো 100 বছৰ পুৰণি হৈ গ'ল দেই আমাৰ যিবিলাক এই যিবিলাক ডেস্ক বেঞ্চকেইটা আৰু ইয়াত বহিবৰ কাৰণে যিবোৰ এইবোৰ ডেস্ক ন হয় তো সেইবিলাকৰ বয়স বৰ্তমান 100 বছৰ হৈছে বুলি কৈছে এইটো ক'ৰ পৰা অনা বেঞ্চকেইটা আমাৰ যিবিলাক মিছনেৰীবিলাক আহিছিলে প্ৰভুৰ কাৰ্যৰ কাৰণে তেওঁলোকে এইটো তেতিয়াই বনোৱা হয় আৰু এতিয়াও চাওক আপোনালোকে এইটো বহুত মজবুত হৈ আৰু আছে এইবোৰ ইয়াত যে আছে এইবিলাক কি হয় এইটোক আমি ধৰ্মগীত বুলি কওঁ আচ্ছা সেইখন ইয়াৰ পৰাই আমি ঈশ্বৰৰ স্তুতি প্ৰশংসা কৰি ইয়াত চব স্তুতি প্ৰশংসাবিলাক ইয়াত আছে ন উল্লেখ আছে হয় এইটো অৱশ্যে খ্ৰীষ্টিয়ান ধৰ্মৰ সম্পৰ্কে আমি বহুত বিস্তৃত পৰিসৰত নাজানো কিন্তু হ'লেও দুই এটা যিটো অল্ড টেষ্টামেণ্ট আৰু নিউ টেষ্টামেণ্টৰ কথা আমি পঢ়িব পাওঁ যিখন জন গুটেনবাৰ্গে প্ৰিণ্টিং মেচিন আৱিষ্কাৰ কৰিছিলে আৱিষ্কাৰ কৰা এই প্ৰিণ্টিং মেচিনত প্ৰথমখন প্ৰিণ্টিং হোৱা গ্ৰন্থখনে আছিলে বাইবেল নিউ টেষ্টামেণ্ট হয়নে বাৰু গতিকে সেইখিনি কথা আমি জানো ইয়াতে বাইবেলৰে এইটো এটা অংশ নেকি ন এইটো ধৰ্মগীত হয় আচ্ছা এইটো হৈছে বাইবেল আচ্ছা এই বাইবেলখন কাহানিও বাৰু হাতত লৈ পঢ়া নাই জিজাছ চেভছ গতিকে বাইবেল সকলো কথা যিমানবিলাক জেচুছে শিষ্যসকলক উদ্দেশ্যি যিবোৰ বাৰ্তা প্ৰেৰণ কৰিছে হয়নে বাৰু ইয়াতে লিপিবদ্ধ আছে বাইবেলৰ লগত পৰিচিত হ'লোঁ ইয়াতে আহি
এইটো কাৰণে বিশেষভাৱে ধন্যবাদ জনাইছোঁ চাংমাই দাক আমি ধন্যবাদ জনাইছোঁ আচ্ছা চাংমাই দা আমি আৰু দুটা কথা আলোচনা কৰিবলৈ গৈ আছিলোঁ তোৰণত লিখা আছে গোলাঘাট বাপ্টিষ্ট মিছন প্ৰতিষ্ঠাকালীন সময়টো 1898 চন হয় ব্ৰিটিছসকলে যিটো সময়ত ভাৰতত তেওঁলোকৰ ৰাজত্ব একদম শাসন কৰিছিল পুৰতভাৱে চলাই আছিলে তো সেই সময়ত গোলাঘাটৰ নিচিনা এটুকুৰা ঠাইত এই বাপ্টিষ্ট মিছনাৰীসকল আহি পেলাই খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ প্ৰকাৰৰ বাবে কি কাৰণে পদক্ষেপ ল'ব লগা হ'ল এই সম্পৰ্কত অলপ আমাক বুজাই কওকচোন একচুৱেলি খ্ৰীষ্টিয়ান ব্ৰিটিছসকলেতো প্ৰচাৰ কৰা নাছিলে দেই তেওঁলোকৰ মূল আৰু শাসনহে কৰিবলৈ আহিছিলে তেওঁলোকে যিটো বাৰ্তা সেইটো আমেৰিকান মিছনাৰীসকলেহে প্ৰেৰণ কৰিছিলে আৰু এইটো যিজনে এই মণ্ডলীটো স্থাপন কৰিছিলে যিজনে সেইটো আমেৰিকান মিছনাৰী ডক্টৰ O.L. সোৱানছন আছিলে সোৱানছন ছাৰ আৰু তেখেতৰ পত্নী এমিলি সোৱানছন তেখেতসকলে আহিহে এই মণ্ডলীটো তেওঁলোকে স্থাপন কৰিছিলে আৰু এই মণ্ডলীটো স্থাপন কৰাৰ পিছত অকল তেওঁলোকে আমাৰ ধৰ্মৰ ক্ষেত্ৰতে তেওঁলোকে আমাৰ কাৰণে অহা নাছিলে কিন্তু সামাজিক ক্ষেত্ৰতো তেওঁলোকে বহুত সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছিলে আমাৰ খ্ৰীষ্টিয়ান হাইস্কুল যিটো আমি আগতে গাৰ্লছ মিছন গাৰ্লছ হাইস্কুল আছিলে এইটো এমি আছিলে নে হাইস্কুল আছিলে সেইটো হাইস্কুল আছিল প্ৰথমতে এমি আছিলে নেকি এমি আছিল প্ৰথম এমি আছিলে তাৰপিছত হাইস্কুললৈ উন্নীত হৈছে হয় গাৰ্লছ এমি হয় তাৰপিছত এইটো আমাৰ 100 বছৰীয়া পুৰণি য'ত বহুতো অসমৰে অকল নহয় প্ৰায় সকলো নৰ্থ ইষ্টৰ ছোৱালীসকল ইয়াত আহি শিক্ষা গ্ৰহণ কৰিছে আৰু তেওঁলোক প্ৰতিষ্ঠিত হৈছে আৰু সমাজত আৰু আমাৰ দেশৰ উন্নতিৰ কাৰণে বহুতে কাম কৰিছে এতিয়া এই যে এজন ব্যক্তিৰ কথা ক'লে যিটো আমেৰিকান বাপ্টিষ্ট মিছনাৰী তো সেইজন হৈছে O.L. সোৱানছন আৰু তেখেতৰ পত্নীও লগত আহিছিলে পত্নীৰ নাম আছিলে এমিলি সোৱানছন হয়নে বাৰু সেইজন ব্যক্তিয়ে অনেক কষ্টৰ মাজেৰে বাপ্টিষ্ট মিছনাৰী যিটো আমেৰিকান বাপ্টিষ্ট মিছনাৰী ধৰ্মক খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আহি গোলাঘাটত উপস্থিত হ'লহি আৰু আপোনালোকক এইখিনিতে সুস্পষ্ট হ'বৰ বাবে কথা এটা কৈছে তেখেতে যে ব্ৰিটিছ মানে বাপ্টিষ্ট মিছনাৰী নহয় হয় সেইটো কথা আমি জানো যে মিছন খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আমেৰিকান যিমানবিলাক মিছনাৰী আছিলে সেইবিলাকে পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ গৈ এই খ্ৰীষ্টিয়ান ধৰ্মটোৰ প্ৰচাৰ প্ৰসাৰ কৰিছিলে কিন্তু ব্ৰিটিছসকলে কেৱল মাত্ৰ তেওঁলোকৰ শাসন ব্যৱস্থাটো কেনেকৈ ভাৰতীয়সকলক বা তেওঁলোকৰ উপনিৱেশিক শক্তিবিলাকক তেওঁলোকৰ অধীনত ৰাখি কেনেকৈ শাসন কৰিব লাগে শোষণ কৰিব লাগে এই যিটো গীৰ্জাঘৰ বা গীৰ্জাগৃহ এই গৃহটো পূৰ্বতে ইয়াৰ পৰা অলপ দূৰত আমি তালৈ যামগৈ এখন স্কুল আছে যিখন খ্ৰীষ্টিয়ান মিছন হাইস্কুল এতিয়া বৰ্তমান হাইস্কুলৰ পৰা আৰু ওপৰলৈ গৈছে নেকি হাই ছেকেণ্ডাৰী পৰ্যন্ত পাইছেগৈ এতিয়া সেইখন প্ৰথমতে কেৱল ছোৱালী অসমৰ ছোৱালী বা গোলাঘাটৰ বুলি ক'লে ভুল হ'ব নৰ্থ ইষ্টৰ মণিপুৰ নাগালেণ্ড আৰু মিজোৰাম মেঘালয় বিশেষতঃ আৰু অসম হয়নে বাৰু এই 5খন ৰাজ্যৰ পৰা ছোৱালীসকলে আহি ইয়াতে অধ্যয়নৰ কৰাৰ সুব্যৱস্থা কৰিছিলে হয়নে বাৰু এটা কথা হ'ল যে এই গীৰ্জাগৃহটো ইয়াৰ পৰা অলপ ইফাললৈ আমাৰ য'ত স্কুলখন আছে বৰ্তমান খ্ৰীষ্টিয়ান মিছন হাইস্কুল তেখেতে কৈছে যে আমাৰ যিখন খ্ৰীষ্টিয়ান মিছন হাইস্কুল 1919 চনত প্ৰতিষ্ঠা হোৱা বুলি 1919 চনত আমাৰ আৰু এটা কথা বৰ্তমান এই তাৰ অলপ কিছু নিলগলৈ ডক্টৰ ৰবিন্স বেনাৰ্জী আংকুলৰ যিখন মানে মিউজিয়াম আছে এই মিউজিয়ামখন 1919 চনত তাৰ যিটো পকী মানে ঘৰ এই ঘৰটো 1919 চনতে নিৰ্মিত তো স্কুলখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কোনে বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে যিখিনি আৰু এটা কথালৈ আহোঁ আপোনাৰ লগত এই O.L. সোৱানছন আৰু এমিলি সোৱানছনৰ নেতৃত্বত খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে যিটো পদক্ষেপ উদ্দেশ্য আৰুগত কৰি গোলাঘাটত পালেহি আৰু গোলাঘাটত আহি তেওঁলোকে পোনপ্ৰথমে শিক্ষিত কৰা সেই ব্যক্তিসকলৰ নাম মনত পৰে নেকি বা আপোনাৰ ওচৰত তথ্য আছে নেকি আমি ইয়াতে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে সোৱানছন আৰু তেওঁৰ দম্পতী আহি গোলাঘাটত পোৱাৰ পাছত এই গোলাঘাটত খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত দিয়া প্ৰথম ব্যক্তিসকল কোন আছিলে প্ৰথম বুলি ক'লে মানে আমি দেহিৰাম চাংমা গুণেশ্বৰ শৰ্মা তেনেকৈ টেবুল চন্দ্ৰ সন্দিকৈ তেনেকুৱা ব্যক্তিসকলকে আমি প্ৰথম খ্ৰীষ্টিয়ান বুলি আমি ক'ব পাৰোঁ
তেখেতে লিখিত কৰা আৰু তেনেকৈ আন কিছুমান আনঅফিচিয়েলে আছে যেনে ৰামলাল কুমাৰ তেওঁলোকো আছে এইসকল ব্যক্তিৰ অনুপ্ৰেৰণাত চানচন আৰু তেওঁৰ দম্পতীয়ে হয় আমেৰিকাৰ পৰা আহি গোলাঘাটত অৱস্থান কৰি গোলাঘাটৰ পৰাই তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ বাবে নাগালেণ্ড মণিপুৰ মেঘালয় হয় ইত্যাদি ঠাইবিলাকৰ লগতো যোগসূত্ৰ ৰাখিছিলে এই যোগসূত্ৰ যে ৰাখিছিলে সেই কথাটো প্ৰতিপন্ন হয় পৰৱৰ্তী সময়ত 1919 চন যেতিয়া মিছন খ্ৰীষ্টিয়ান স্কুলখন বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে গাৰ্লছ মিছন হাইস্কুল তো সেই বিদ্যালয়ত পঢ়িবৰ কাৰণে মণিপুৰৰ ছোৱালী নাগালেণ্ডৰ মেঘালয় আৰু ইয়াতকৈও এটা খুব উল্লেখনীয় কথা যে আমাৰ গোলাঘাট জিলাটো বসবাস কৰি থকা চাহ মজদুৰ জনগোষ্ঠীয় ছোৱালীসকলৰ শিক্ষা ব্যৱস্থাটোৰ কাৰণেও বা শিক্ষাৰ বাবেও এই বিদ্যালয়খন খোলা ৰাখিছিলে আৰু তাতে যথেষ্টখিনি মহিলাই শিক্ষিত হৈ পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন জেগাত সগৌৰৱেৰে চাকৰি কৰি অসমৰ প্ৰখ্যাত ব্যক্তি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ইয়াত অন্য এটা কথা সংযোজন কৰিব বিচাৰিছোঁ যে খ্ৰীষ্টিয়ান মিছনাৰীসকলে আধুনিক শিক্ষাৰ প্ৰচাৰ প্ৰসাৰৰ বাবে এটা প্ৰচেষ্টা লৈছিলে বিশেষকৈ সেই সময়ত আমাৰ গোলাঘাটৰ দৰে ঠাইবিলাকত নাৰী শিক্ষা ব্যৱস্থাটো নাছিলে বুলিয়ে ক'ব লাগিব আৰু তেনে এটি সন্দিক্ষণত নাৰী শিক্ষাৰ সুব্যৱস্থা কৰা এই কাৰ্যটো এটা সঁচাই মহান কাৰ্যই হ'ব ইয়াৰ উপৰিও এই খ্ৰীষ্টিয়ান মিছনাৰীৰ অধীনত যিসকলে সদস্য ভৰ্তি হৈছিলে সেই সদস্য ভৰ্তি হোৱা সেই লোকসকলৰ নেতৃত্বত অন্ধবিশ্বাস দূৰীকৰণৰ বাবে এক কথাত ক'বলৈ গ'লে যে সামাজিক সংস্কাৰৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চেষ্টা চলাইছিলে সমাজত প্ৰচলিত ৰাগিয়াল বস্তুৰ মুখ নিবাৰণৰ বাবেও যথেষ্ট পদক্ষেপ গ্ৰহণ কৰিছিলে বুলি আমি অৱগত হ'ব পাৰোঁ আপুনি যদি চাবলৈ যাওঁ আমি যিবিলাক আমেৰিকান মিছনেৰীসকল তেখেতসকলে অকল শিক্ষাৰ দিশতেই তেওঁলোকৰ সীমাবদ্ধ নাছিলে আমি দেখিছোঁ তেওঁলোকে তেখেতসকলে ঈশ্বৰ বাৰ্তা দিবলৈ আহিছে এই আমাৰ গোলাঘাট জিলাত গোলাঘাটত তেনেকৈ আমি শিক্ষা অনুষ্ঠানো আমি দেখিছোঁ ঠিক তেনেধৰণে আমি চাবলৈ গ'লে আমাৰ যোৰহাটতো এটা মেডিকেল চেণ্টাৰ তেওঁলোকে খুলিছিলে বিশেষকৈ কুষ্ঠ ৰোগীসকলক সেৱা কৰিবলৈ এইটো লেপ্ৰচি চেণ্টাৰ আমি তাত আছিলে এতিয়াও আছে খ্ৰীষ্টিয়ান মেডিকেল চেণ্টাৰ যিটো হয়নে বাৰু যোৰহাটত তো সেইটো এটা খ্ৰীষ্টিয়ান মিছনাৰীসকলৰ এটা মহান প্ৰচেষ্টা আছিলে চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা ভূমিকা তাত বাপ্তিষ্ট মণ্ডলীৰ মিছনাৰীসকলৰ নাম কাৰ্যকাল ৰেভাৰ ডক্টৰ O.L. সোৱানছন 1998 চনৰ পৰা 1936 চন ৰেভাৰ ৰুবেন উইলিয়াম হোম 1932 চনৰ পৰা 1947 চন ৰেভাৰ M.J. চান্স 1949 চনৰ পৰা 1950 চন আৰু পালক আছে আৰু পালকসকলৰ নাম আৰু কাৰ্যকাল ইয়াত খোদিত কৰা আছে ওপৰৰ পৰা আমি তললৈ চাই যাওঁচোন স্বৰ্গীয় জোচেফ এণ্ড্ৰু 1900 চন স্বৰ্গীয় ডাক্তৰ ইউব হোৰ 1932 পৰা 1943 চন আৰু 1946 চন স্বৰ্গীয় ৰেভা তনুৰাম শইকীয়া যিজন 1944 চনৰ পৰা 45 চন আৰু 1950 পৰা 52 চনৰ আগষ্ট স্বৰ্গীয় টেবিল চন্দ্ৰ সন্দিকৈ তেখেতো পালকৰ দায়িত্ব পালন কৰি গৈছে 1947 পৰা 48 চন যেতিয়া নেকি আমাৰ ভাৰত স্বাধীন হৈছিলে সেই সময়ছোৱাত স্বৰ্গীয় বুঢ়া হানছে 1952 চনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈ স্বৰ্গীয় দেহিৰাম চাংমা 1952 চনৰ ডিচেম্বৰৰ পৰা 1953 চনৰ এপ্ৰিল আৰু 1959 চনৰ মে' মাহ পৰ্যন্ত স্বৰ্গীয় ৰামলাল কুমাৰ 1953 চনৰ মে' স্বৰ্গীয় চং বে 1953 জুনৰ পৰা নৱেম্বৰ স্বৰ্গীয় ৰেভা মীনাৰাম গগৈ 1953 চনৰ ডিচেম্বৰৰ পৰা 1955 চন স্বৰ্গীয় চেমুৱেল লিমজা 1959 চনৰ জুনৰ পৰা 1971 চন আৰু 1991 জুনৰ পৰা আৰু 1991 চনৰ জুনৰ পৰা 1993 চন স্বৰ্গীয় ৰেভা ৰায় সিং কে মাৰাক 1972 চনৰ পৰা 74 চন আৰু 1977 চনৰ পৰা 1983 চন স্বৰ্গীয় ক্লিমেণ্ট শইকীয়া
1975 পৰা 1974 চন স্বৰ্গীয় ৰবিনসন ৰংপি 1984 চনৰ পৰা 86 চন স্বৰ্গীয় যোগেন চাইমন 1987 চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল স্বৰ্গীয় ৰেভা তিনতুছ টিগা 1987 চনৰ মে'ৰ পৰা ডিচেম্বৰলৈ স্বৰ্গীয় ৰেভা তৰুণ চন্দ্ৰ সন্দিকৈ 1988 চনৰ পৰা 1991 চনৰ মে' মাহলৈ শ্ৰীযুত দিলীপ মেকপাৰ্লিন 1994 চনৰ পৰা 97 চন শ্ৰীযুত থিঅ'ডৰ কে মাৰাক 1/1/2009 পৰা 31/12/2012 শ্ৰীযুত মুকুল লিমজা 1/1/2013 পৰা 7/2/2014 ৰেভা চলোমন দাস 8/2/2014 পৰা 30/8/2016 শ্ৰীযুত অমিত চন্দ চাংমা 1/9/2016 পৰা বৰ্তমানলৈকে। এই অলপ দেৰি আগত যিজন ব্যক্তিৰ লগত আমি কথা পাতিছিলোঁ তেখেতেই হৈছে শ্ৰীযুত অমিত চন্দ চাংমা। ইতিমধ্যে গোলাঘাট বাপটিষ্ট মণ্ডলীয়ে অতবাৰ্ষিকী জুবিলি উদযাপন কৰি গৈছে আৰু এই অতবাৰ্ষিকীৰ স্মৃতিৰ চিহ্নৰূপে এটি স্মৃতি সৌধ নিৰ্মাণ কৰি থৈ গৈছে আৰু এইটোৱে হৈছে শতবাৰ্ষিকীৰ স্মৃতি সৌধ। এইজনে হৈছে অংকিত বুঢ়াগোহাঁই। প্ৰথমৰ পৰা শেষৰলৈকে মোৰ লগত থাকি সকলো কামত সহযোগ কৰি আহিছে আৰু অংকিতৰ সেই গুণটোৰ কাৰণে মোৰ ভাল লাগে। ধন্যবাদ। ধন্যবাদ। পুনৰ লগ পোৱাৰ আশাৰে আপোনালোক সকলোৰ পৰা বিদায় মাগিছোঁ।